সেই 1000 বা 2000 টকাত আপুনি এনেকুৱা ধৰণৰ ফেন্সিং তাৰ লগত য'ত আপোনালোকৰ 20 পৰা 25 বছৰ গ্যাৰান্টি দিব। এখন ভাঙি পৰি গ'ল, এইটো ভাঙি নপৰি গ'লে আমি বনাই দিম আকৌ। পইচা ল'ব নেকি আকৌ? পইচা নলওঁ, ফোন কৰিব আকৌ আহি পেলাই খুঁটি হলাই লগাই দিম। দিব গ'লে পানী সোমালে 3 মাহতে পচি শেষ হৈ যাব জেওৰা। আপুনি এইবিলাক লগাইছে 20-25 বছৰলৈকে গ্যাৰান্টি দিছে। আপুনিও নিজৰ ঘৰত বাউণ্ডাৰী ৱাল দিম বুলি ভাবিছে যদি আপুনি ভাবিছে নিজৰ ঘৰত বাউণ্ডাৰী ৱাল দিম বা নাইবা আপুনি জেওৰা দিম বুলি, চাওক আজি আপোনাক এনেকুৱা এটা বস্তু দেখাব চেষ্টা কৰিম যিটো বস্তু আপোনালোকৰ জেওৰা খৰচত দিব পাৰিব। চাওক আপুনি যদি জেওৰা এখন লগাই 1000 বা 2000 টকা, আপুনি সেই 1000 বা 2000 টকাত আপুনি এনেকুৱা ধৰণৰ ফেন্সিং তাৰ লগাই য'ত আপোনালোকৰ 20 পৰা 25 বছৰ গ্যাৰান্টি দিব। মোৰ লগত দাদা আছে, কথা পাতিব চেষ্টা কৰিম। আৰু এইটো প্ৰায় 1.5 বিঘা মান এৰিয়া হ'ব আপোনালোকৰ অকল ফেন্সিং তাৰ লগাই, য'ত আপোনালোকৰ যদি ৰঙা ইটা লগালেহেঁতেন প্ৰায় আপোনালোকৰ 10 লাখ টকা খৰচ হয়। এই 10 লাখ টকা নালাগে, এতিয়া মাত্ৰ 1 লাখ টকা যদি হাতত আছে তেতিয়াহ'লে ধুনীয়াকৈ এই কামটো কৰিব পাৰিব। দাদা আছে, কথা পাতিব চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ। ভালে খবৰ? খবৰ ভালেই। আচ্ছা, আপোনালোকে এই কামটো যে কৰি আছে আজি ক'ত কৰি আছে? এইখিনি ৰহা বুলি কয়। আচ্ছা, ৰহা ন? চাওক আপোনাক মই ক'লো যে আপোনালোকৰ জেওৰা খৰচত বোলে এইবিলাক কাম কৰি আছে। জেওৰা খৰচতকে আৰু অকণ বেছি যায়, মানে মিনিমাম এটা কিবা বেছি দিলে আপুনি লগাব পাৰিব ন? লগাব পাৰি। চাওক এখন জেওৰা লগালে মিনিমাম যদি যায় 6 মাহ 1 বছৰ পিছত ভাঙি শেষ হৈ যাব, পানী আহিলে 25 বছৰ যাব। 25 বছৰ গ্যাৰান্টি। গ্যাৰান্টিটো যদি কিবা কাৰণত বাই চান্স এখন ভাঙি পৰি গ'ল, এইটো ভাঙি গ্যাৰান্টি কি? এইটো ভাঙি নপৰে। যদি পৰি যায় বাই চান্স, ভাঙি পৰি গ'লে আমি বনাই দিম আকৌ। পইচা ল'ব নেকি আকৌ? পইচা নলওঁ, ফোন কৰিব আকৌ আহি পেলাই খুঁটি হলাই লগাই দিম। মানে 1 টকা ফ্ৰী অফ কষ্টত গোটেইখিনি কাম লগাই দিব ন? কাৰণ এইখন হৈছে পথাৰ, ইয়াত আপুনি জেওৰা দিব গ'লে পানী সোমালে 3 মাহতে পচি শেষ হৈ যাব জেওৰা। আপুনি এইবিলাক লগাইছে 20-25 বছৰলৈকে গ্যাৰান্টি দিছে। আৰু এটা এইখিনি ঢালাই যে দিছে, খুঁটা কিমান আছে এইটো? এইটো খুঁটা আছে 5 আৰু ঢালাইটো যে আপোনাৰ 6 ইঞ্চি স্কোৱাৰ কে ঢালাই দি আছে। ধুনীয়াকে 6 ইঞ্চি দিয়া হৈছে ন? 6 ইঞ্চি কে ঢালাই দি আছে। পোষ্টবিলাক পুতি আছে। এই পোষ্টটো কিমান মান 2 ফুট দিয়ে ন? এইটো তলত 2 ফুট দিয়া আছে। আচ্ছা, আৰু কিমান এমৰ ৰড দিয়া হৈছে? ইয়াত ধৰি লওক ৰড দিয়া আছে 2টা। আচ্ছা, আৰু ঢালাইটো যে বনাইছো 2-1 মছলা মিলাই পেলাই ঢালাইটো বনাইছো। মানে 2-1 মছলা দিয়া হৈ আছে। 2-1 ঢালাই দিয়া আছে, বহুত ষ্ট্ৰং আছে খুঁটা, একদম পুৰা ষ্ট্ৰং ন? ইয়াত ষ্ট্ৰং 5 খুঁটা আছে। বেলেগ মানে 4 দিয়ে, আমি 5 বনাইছো। ইয়াত 5 কে খুঁটা, 2-1 মছলা, কিমান এমৰ ৰড দিয়া হৈছে? 8 mm ৰড আছে। আপুনি কৈছে 2ডাল ৰড আছে 8 এমৰ। হয়। মই যদি ভাঙি দিওঁ, যদি নোলাই কি কৰিব? যদি নোলাই আমি ফ্ৰী কৰি দিম। যদি আপোনাৰ 2টা ৰড নোলায় আমি ফ্ৰী কৰি দিম। এইটো 1 টকা নলওঁ। আপুনি লাগিলে 50 বিঘা মাটি মাৰি দিয়ক, আপুনি 1 টকা নলওঁ, ফ্ৰীত বনাই দিম। চাওক, আপুনি 1 বিঘা মাটি কথা কোৱা, ডাইৰেক্ট 50 বিঘা মাটি কৰি দিয়ক, য'ত আপোনালোকৰ যদি 2ডালকে 8 mm ৰড খুঁটাত নোলায় ফেন্সিং ৱালত, তেতিয়া ডাইৰেক্ট ফ্ৰী অফ কষ্টত আপুনি লগাই দিয়ে। 1 টকা আপুনি খৰচ দিবলৈ নালাগে। 1 টকা দিব নালাগে, এইটো গ্যাৰান্টি। আৰু কোৰ্টত যদি কোনোবা এগ্ৰিমেন্ট কৰিব বিচাৰে, এগ্ৰিমেন্ট কৰিব পাৰি। পুৰা এগ্ৰিমেন্ট পুৰা ইমান ডিমান্ড আছে আপোনালোকৰ? ডিমান্ড আছে আমাৰ। কেলে আমি ডিমান্ড কৰো জানে? কওক। এতিয়া ধৰি লওক 7 ফুট আছে, 7 ফুট মূৰে আমি খুঁটা দিওঁ। বেলেগ মানে ধৰি লওক 8 ফুট 9 ফুট 10 ফুট মূৰে খুঁটা দিয়ে। আমি 7 ফুটৰ মূৰে খুঁটা দিছো, সেইটো কাৰণে আমি গ্যাৰান্টি দিব পাৰো। বেছি গ্যাৰান্টি সেইটো কাৰণে। হয়। এই যিটো গেপটো দিছে, এইটো খুঁটাৰ পৰা এইটো খুঁটা মাত্ৰ 7 ফুট গেপ আছে। এই 7 ফুট গেপৰ কাৰণে একদম পুৰা গ্যাৰান্টি আছে। কাৰণ এই বস্তু আপুনি যিমান নাটানক কিয় এতিয়া কোনো আপুনি টানি হেৰি কৰিব নোৱাৰে। আৰু ধৰি লওক ইয়াত জীয়াই তাৰ 3টা দিয়া আছে, 1ডাল 2ডাল 3ডালকে জীয়াই থাকে ধুনীয়াকে। তাৰ লগত আপোনাৰ এইটো যায়, এইটো আমি ভালকে গাঁঠি দি দিম। মানে কিমান 1 ফুটৰ মূৰে দিম? নাই, 2 ফুট মূৰে আমি গাঁঠি দি দিম। 2 ফুট মূৰে গাঁঠি দি দিব। ইয়াত গাঁঠি দিম, ইয়াত গাঁঠি দিম, ইয়াত গাঁঠি দিম। মানে ইয়াত আপোনালোকৰ প্ৰায় 9টা মান গাঁঠি আহি যাব। 9টা গাঁঠি আহিব। ইয়াত প্ৰায় 9ডাল মান গাঁঠি আহি যাব। আপুনি সেইটো কাৰণে বেছি কোৱালিটি ভাল, বেছি লাষ্টিং। কাৰণ তেখেতসকলে আমি এইবিলাক ফটোৰ কাম নকৰো। আপুনি কোৰ্টত এগ্ৰিমেন্ট কৰি দিব। চাওক কিমান এগ্ৰিমেন্ট কৰিব পাৰে, এইটো আমি গ্যাৰান্টি দিম। এইটো যে বতাহ মাৰিলে হেৰি লৰি নাথাকে, আমি এইটো বান্ধা নাই। যেতিয়া আমি গাঁঠিটো দি দিম, তেতিয়া আপুনি হেৰি কৰিব নোৱাৰিব। মানে গৰু ছাগলী যেতিয়া খুন্দিয়া ভাঙি পেলাব নোৱাৰিব। গৰু ছাগলী মানে গপচ হ'ব। আপোনাৰ যদি চেগুন বাগান এখন আছে বা আম বাগানে হওক বা আপুনি ঘৰত কুকুৰা পুহি আছে, তেতিয়া কাৰণে বেষ্ট এই বস্তুটো। এই বস্তুটো আপুনি আপডাউন কৰিব নোৱাৰে, গৰু ছাগলী কোনো একো সোমাবলৈ নোৱাৰে। সেইটো কাৰণে বেছি ধুনীয়া। আপুনি কম দামত আপুনি এনেকুৱা ধৰণৰ কাম কৰক, য'ত আপোনালোকৰ 25 বছৰলৈকে গ্যাৰান্টি আছে। ৱাৰেণ্টি নহয়, গ্যাৰান্টি হ'ব। এইটো টানি যে আছে, এইটো হেভি হ'ব। এতিয়া টানি দিলে বস্তুটো স্প্ৰিং নকৰে, মানে বেছি লাষ্টিং বেছি কৰিব। আচ্ছা, স্প্ৰিং নকৰে। স্প্ৰিং কৰিলে বতাহ মাৰিলে এনেকা কপি থাকিব, কপি থাকিব, নপৰে। মানে হেৰি হৈ যাব, কপি থাকিব।
সেইটো কাৰণে আপোনালোকক ধুনীয়াকে পুৰা টানি লগাই আছো য'ত 10 লাখ টকা কাম কৰে ইয়াত আপুনি 1.5 লাখ টকা 10 লাখ টকা লাগে ৱাল মাৰিলে ইয়াত 1.5 লাখ টকা হৈ যাব য'ত 10 লাখ টকা লাগিব মাত্ৰ 1.5 লাখ টকা দিয়ক আপুনি 1.5 বিঘা মাটি পুৰা কমপ্লিট কৰি লৈ যাওক মানে 8.5 লাখ টকা ৰেহাইত আপুনি সেই 8.5 লাখ বেলেগ বিজনেছ এটা আৰম্ভ কৰি দিব পৰা যাব পাৰিব চাওক আপুনি বেছি দেৰি নকৰিব যিটো ফোন নম্বৰ আছে ফোনত এতিয়া যোগাযোগ কৰক যোগাযোগ কৰিলে আপুনি অসমৰ বিভিন্ন প্ৰান্তত তেখেতসকলে কামৰ লগত জড়িত হৈছে তেখেতসকলে অসমৰ বিভিন্ন প্ৰান্তত কৰি দিব আৰু লগতে অসমতো কৰিব নৰ্থ ইষ্টত যদি অৰুণাচল বা মেঘালয়ত কৰিব বিচাৰে পাৰিব নে নোৱাৰে পাৰিম আমি গোটেই অসমত কৰি আছো আচ্ছা গোটেই বাহিৰতো কৰি আছো অসমৰ বাহিৰতো কৰি আছে ফুটত কৰে নে মিটাৰ বা স্কোৱাৰ ফুট কিমানকে কৰে এইটো স্কোৱাৰ হয় এইটো স্কোৱাৰ ফুটত কৰে ন মিটাৰ কাম নকৰে মিটাৰ নকৰে এইটো আচ্ছা স্কোৱাৰ মানে নগাঁও ডিষ্ট্ৰিক্টৰ হলে ৰেটটো কম নে নাই এইটো ধৰি লওক আপাৰ আছাম গলে ৰেটটো অকমান বেছি হয় আচ্ছা এইটো গাড়ী কেয়াৰিং আছে নহয় এইটো অকমান বেছি হয় 2 আচ্ছা টকা মানে আপাৰ আছাম গলে অলপ ৰেটটো বা লোৱাৰ আছাম অলপ ৰেটটো অকমান কিমান হ'ব যদি নগাঁও ডিষ্ট্ৰিক্টৰ হয় তেতিয়াহ'লে একদম মিনিমাম এটা ৰেটত কৰি দিব ন নগাঁও ৰেটৰ মিনিমাম কমত হৈ যাব মানে বহুত কমত আপুনি বেছি দেৰি নকৰে বেলেগ মানুহে যদি ধৰি লওক যিটো ৰেটত কৰে সেইটোতকে আৰু 2 টকা কমত পাব ইয়াত বা মানে কি য'ত 40 টকা কৰে আপুনি 35 টকা উলিয়াই দিব 40 টকা পাৰিব কৰিলে আমি 2 টকা কমাই 38 টকা কৰি দিম আচ্ছা মানে স্কোৱাৰ ফুট আপুনি তাত আপুনি ফাৰ্ষ্টত বেলেগত সুধি চাই ল'ব লাগিলে যিমান হয় তাৰ পৰা আপুনি ডিছকাউণ্ট কৰি পেলাই কৰি দিব একদম কৈছে ফেন্সিং টায়াৰ যে কৰি আছে তাৰ বাহিৰে এক্সট্ৰা কিবা ভাবি ৰাখিছে নেকি ইয়াৰ লগত আপুনি আপোনালোকে যদি ভাবে ৱাল দিম তেতিয়াহ'লে ৰেডিমেড ৱাল আছে ৱাল দিব পাৰে ৰেডিমেড ৱাল ৰেডিমেড ৱাল আচ্ছা ৰেডিমেড ৱালৰ গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা কি ৰেডিমেডো এনেকুৱা গ্যাৰান্টি হয় 25 বছৰ গ্যাৰান্টি 25-30 বছৰ গ্যাৰান্টি ৰেডিমেডৰ হয় মানে যদি আপোনালোকৰ যদি ঘাস ভাঙি পৰি যায় তেতিয়াহ'লে ভাঙি যাব আমাক কিবা এটা খৰচা দিব লাগিব এইটো বনাই দিম আৰু এনে গাছ নপৰিলে যদি কিবা ভাঙি যায় তেতিয়া আমি ফ্ৰী খৰচে আমি বনাই দিম এইটো ওকে এইটো গ্যাৰান্টি আপুনি লৈ যায় আকৌ মালিকে এক্সট্ৰা কিবা বস্তু দিব লাগে নেকি মানে ৰডে হওক গিটি কিবা কিবি দিব লাগিব নাই একো দিব নালাগে ডালাই চালাই অকল পানী দিব লাগিব ডালাইটো মিহলাব কাৰণে আচ্ছা মানে জাস্ট পানীকণ দিলে আপুনি গোটেই বস্তু ঘৰৰ পৰা কেৰি কৰি লৈ সব আমি লৈ যাম গিটি বালি সিমেন্ট আৰু যি কামৰ সামান লাগে সব আমি লৈ যাম আপোনাৰ পৰা অকমান বস্তু পানী লাগে পানীকণ দিলে আপুনি হৈ গ'ল খোৱা একো নাই নাই খোৱা বোৱা নালাগে ৰড মেটেৰিয়েল আপুনি একো নালাগে জাষ্ট পানীকণ দিয়ক আপুনি নিজৰ ঘৰত ধুনীয়াকে লগাই দিব বেছি দেৰি নকৰিব স্ক্ৰীনৰ ফোনে সেই ফোনে যোগাযোগ কৰক যোগাযোগ কৰিলে আপুনি অসমৰ বিভিন্ন পৰা এনেকুৱা ধৰণৰ ফেন্সিং টায়াৰ আপুনি লগাব পাৰে য'ত জেওৰা ক্ৰছত আপোনালোকে এতিয়া ফেন্সিং টায়াৰ বিলাক দি আছে